এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক পৰীক্ষা 2025 বৰ্ষত মেক্সিমাম কেইটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিছিল অৰ্থাৎ তোমালোকক তিনিটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিছিল মেক্সিমাম এইটো মই তোমালোকক 2025 বৰ্ষৰ মাৰ্কশ্বিটত দেখুৱাম আৰু 2 নম্বৰ আলোচনা কৰিম মেক্সিমাম গ্ৰেছ মাৰ্ক কিমান দিব 3 নম্বৰ আলোচনা কৰিম গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন ষ্টাৰ পোৱা মাৰ্কশ্বিট তোমালোকক দেখুৱাম যিবোৰ ছাত্ৰই 2025 বৰ্ষত ৰিজাল্ট দিছে সিহঁতৰ মাৰ্কশ্বিট তোমালোকক দেখুৱাম গতিকে তোমালোকক 26 বৰ্ষত সেম তেনেকৈ পাই থাকিবা আৰু তোমালোকক এইটো ভিডিঅ'ত আৰু এটা বস্তু তোমালোকক মই কৈ দিওঁ যদি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনো ছাবজেক্টত মাৰ্ক কম আহে তেতিয়া লগে লগে তোমালোকে ৰিজাল্টৰ লগে লগে কি কৰিব লাগিব ইয়াৰ বিষয়ে মই তোমালোকক কম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে ৰিজাল্ট দিয়াৰ লগে লগে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে তেনেকৈ কাম কৰিব পাৰা তো ব'লা মই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো চোৱা 2025 বৰ্ষৰ মাৰ্কশ্বিট তোমালোকে নিশ্চয় দেখা পাইছা ইয়াত ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিবলৈ নাপাহৰিবা আৰু ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ লিংকত তোমালোকে জইন হৈ ল'বা নতুন নতুন আপডেট পাই থাকিবা এইটো চোৱা 2025 বৰ্ষৰ মাৰ্কশ্বিট তোমালোকে দেখুৱাইছোঁ এজন ছাত্ৰই চোৱা মেক্সিমাম কিমান গ্ৰেছ মাৰ্ক পাইছিল চোৱা 17 অৰ্থাৎ 17 গ্ৰেছ মাৰ্ক লৈ এজন ছাত্ৰ ছেকেণ্ড ডিভিজন পাইছে বহুতে কৈ থাকে ছেকেণ্ড ডিভিজন নাই এই চোৱা ছেকেণ্ড ডিভিজন আছে মই তোমালোকক কমেও 10-12খন মাৰ্কশ্বিট দেখুৱাম ফাৰ্ষ্ট ডিভিজন পোৱা আৰু গ্ৰেছ লৈ 3খন ছাবজেক্টত ফাৰ্ষ্ট কৰা মাৰ্কশ্বিট তোমালোকক দেখুৱাম ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট চাই থাকিবা এইটো মাৰ্কশ্বিট যদি তোমালোকে চোৱা ইয়াত চোৱা মেক্সিমাম গ্ৰেছ মাৰ্ক কিমান আছে ইয়াত 16 আছে আগতে দেখিছিলা 17 ইয়াত 16 আছে তাৰপিছত এইটোত চোৱা এইটো মাৰ্কশ্বিটতো মেক্সিমাম 16 গ্ৰেছ মাৰ্ক আছে তাৰপিছত ইয়াত চোৱা ইয়াত 10 গ্ৰেছ মাৰ্ক দিছে বহুতে কৈ থাকে আছামিজত গ্ৰেছ মাৰ্ক নাই এই চোৱা আছামিজত 10 মাৰ্ক 2025 বৰ্ষত 10 গ্ৰেছ লৈ পেলাই ছাত্ৰজনে পাছ কৰিছে অৰ্থাৎ 345 পাইছে তাৰপিছত তোমালোকে আৰু এখন মাৰ্কশ্বিট যদি দেখুৱাওঁ এজন ছাত্ৰ চোৱা 3খন ছাবজেক্টত ফেইল কৰিছে ইয়াক গ্ৰেছ দিয়া নাই কিন্তু কিছুমান ছাত্ৰক আকৌ 3খন ছাবজেক্টত গ্ৰেছ দি পাছ কৰাইছে মাৰ্কশ্বিটটো তোমালোকক মই দেখুৱাইছোঁ অলপ ৱাইট কৰা আৰু কেইটামান মাৰ্কশ্বিট তোমালোক দেখুওৱা চোৱা এইটোত চোৱা বহুতে কৈ থাকে জেনেৰেল মেথামেটিক্সত গ্ৰেছ মাৰ্ক নাই ইয়াত চোৱা জেনেৰেল মেথামেটিক্সত গ্ৰেছ মাৰ্ক আছে অৰ্থাৎ কিমান গ্ৰেছ মাৰ্ক দিছে চোৱা 10 গ্ৰেছ মাৰ্ক দিছে নিশ্চয় দেখা পাইছে 10 গ্ৰেছ মাৰ্ক লৈ পেলাই এই ছাত্ৰজনে থাৰ্ড ডিভিজনত পাছ কৰিছে তাৰপিছত যদি আৰু এখন মাৰ্কশ্বিট দেখুৱাওঁ ইয়াত চোৱা 15 গ্ৰেছ মাৰ্ক দিছে নিশ্চয় দেখা পাইছা বহুতে কৈ থাকে যেন ইলেক্ট্ৰিক ছাবজেক্টত গ্ৰেছ মাৰ্ক নাই ইয়াৰ পৰা কনফাৰ্ম হৈ যোৱা ইলেক্ট্ৰিক ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিব তাৰপিছত তোমালোকে ইয়াত চোৱা এজন ছাত্ৰ 16 গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে নিশ্চয় তোমালোকে দেখা পাইছা 16 গ্ৰেছ লৈ পাছ কৰিছে আৰু এজন ছাত্ৰ আকৌ দুটা ছাবজেক্টত গ্ৰেছ পোৱা নাই মই মাৰ্কশ্বিট 3খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা মাৰ্কশ্বিট দেখুৱাম কিন্তু এজন ছাত্ৰ দুটা ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা নাই কিয় কৰা নাই ইয়াৰ বিষয়ে আলোচনা কৰিম তোমালোকে স্কিপ নকৰিবা চাই থাকিবা ভিডিঅ'খন এজন ছাত্ৰ 3খনত গ্ৰেছ পোৱাই নাই ফেইল কৰি দিলে ডাইৰেক্ট কিয় দিয়া নাই ইয়াৰ বিষয়ে আলোচনা কৰিম ইয়াত চোৱা ইয়াত দুখন ছাবজেক্টত গ্ৰেছ লৈছে 16 গ্ৰেছ লৈ পাছ কৰিছে অৰ্থাৎ ইয়াৰ পৰা আমি এটা আইডিয়া কৰিব পাৰোঁ যেন মেক্সিমাম গ্ৰেছ মাৰ্ক 17 মই এতিয়ালৈকে 18 গ্ৰেছ মাৰ্ক দেখা নাই মেক্সিমাম গ্ৰেছ মাৰ্ক 17লৈকে দিয়ে এতিয়া চোৱা এইজন ছাত্ৰৰ বিষয়ে যদি আমি যাবলৈ কওঁ চ' এইজন ছাত্ৰ চোৱা 3খন ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে মই ফাৰ্ষ্টত 3খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা মাৰ্কশ্বিট দেখুৱাই আছোঁ চোৱা এই চোৱা ফাৰ্ষ্ট লেংগুৱেজ আছামিজত গ্ৰেছ লৈছে 2 তাৰপিছত ছেকেণ্ড লেংগুৱেজ ইংলিছত গ্ৰেছ লৈছে 06 তাৰপিছত ইলেক্টিভত গ্ৰেছ লৈছে 04 টোটেল 3টাত গ্ৰেছ 12 লৈ পেলাই পাছ কৰিছে থাৰ্ড ডিভিজনত পাছ কৰিছে গতিকে তোমালোকে কনফাৰ্ম 3টা ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰে এতিয়া তোমালোকে আৰু অলপ পিছত দেখুৱাম তোমালোকক যেন গ্ৰেছ লৈ পেলাই যেন ফাৰ্ষ্ট ডিভিজন পায় ছেকেণ্ড ডিভিজন পায় ষ্টাৰ পায় এইটো মাৰ্কশ্বিটত তোমালোকক মই দেখুৱাম কিন্তু স্কিপ নকৰাকৈ চাই থাকিবা আৰু কেনেকুৱা লাগি আছে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু যদি কিবা অসুবিধা আছে কমেণ্ট কৰি জনাবা ইয়াত চোৱা এইজন ছাত্ৰৰ কিয় গ্ৰেছ মাৰ্ক পোৱা নাই মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ চোৱা সেইজন ছাত্ৰ 3খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰিছিল কিন্তু এইজন ছাত্ৰ 3খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা নাই কিয় কৰা নাই মই তোমালোকে কৈ আছোঁ চোৱা এইজন ছাত্ৰ চোৱা ইয়াত সি 7 পাইছে ইয়াত পাব লাগে সি 14 গতিকে তাৰ কিমান লাগে আৰু 7 লাগে হ'ল ইয়াত চোৱা ইয়াত 4 পাইছে ইয়াত লাগে কিমান আৰু 10 লাগে দেখা পাইছে 10 লাগে আৰু ইয়াত চোৱা 6 পাইছে ইয়াত 14 পাবলৈ আৰু 8 লাগে অৰ্থাৎ যদি আমি যোগ কৰি দিওঁ কিমান হ'ব অৰ্থাৎ 25 গতিকে তাৰ মেক্সিমাম গ্ৰেছ মাৰ্ক কিমান লাগে 25 গ্ৰেছ মাৰ্ক নিদিয়ে গ্ৰেছ মাৰ্ক কিমানলৈকে দিয়ে 17লৈকে দিয়ে তোমালোকে নিশ্চয় দেখা পাইছে 17লৈকে গ্ৰেছ মাৰ্ক দিয়ে গতিকে সেইকাৰণে এজন ছাত্ৰ ফেইল কৰিছে এতিয়া এইখন ছাত্ৰ এই দুখন ছাত্ৰত কিয় গ্ৰেছ পোৱা নাই এইটো বহুত ইম্পৰ্টেণ্ট কথা হয় নহয় দুখনতো পাব লাগিছিল কিয় পোৱা নাই মই তোমালোকক কৈছোঁ চোৱা এই চোৱা ইয়াত কৈছে যেন ইয়াত চোৱা ছেকেণ্ড লেংগুৱেজ এই ইংলিছত 14 পাব লাগে থিয়ৰিত পাইছে কিমান 1 চোৱা মনত কিবা 1 পালে 2 পালে 3 পালে কেতিয়াও গ্ৰেছ নাহে সেইকাৰণে এজন ছাত্ৰই গ্ৰেছ পোৱা নাই তাৰ মাৰ্ক অহাই নাই গতিকে সেইকাৰণে ফেইল কৰিছে
তাৰপিছত যদি আৰু এখন ছাবজেক্ট চাবলৈ যাওঁ এইজন ছাত্ৰ দুখন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰিছে কিন্তু আগৰ ছাত্ৰজনে ফেইল কৰিছে এইজন ছাত্ৰই কিয় পাছ কৰিছে এইজন ছাত্ৰৰ কিমান লাগে ইয়াত 7 আৰু ইয়াত 9 7 9 কিমান 7 9 16 গতিকে 16 সি গ্ৰেছ পাবই 17লৈকে গ্ৰেছ দিয়ে যিহেতু গতিকে নিশ্চয় কনফিয়াৰটো বুজি পাইছা এতিয়া যদি আমি আৰু তোমালোকক এতিয়া মই দেখুৱাম যেন গ্ৰেছ লৈ পেলাই ফাৰ্ষ্ট ডিভিজন পোৱা মাৰ্কশ্বিট মই তোমালোকক দেখুৱাম এইখন মাৰ্কশ্বিট যদি আমি চাবলৈ যাওঁ এইখন মাৰ্কশ্বিটত ফেইল কৰিছিল এইখন মাৰ্কশ্বিট আছিল ফেইল কৰা আৰু এইখন মাৰ্কশ্বিট আছিল ছেকেণ্ড ডিভিজন পাইছে গ্ৰেছ লৈ পেলাই ছেকেণ্ড ডিভিজন পাইছে এই গ্ৰেছ কিমান পাইছে 8 আৰু 9 17 একদম মেক্সিমাম গ্ৰেছ মাৰ্ক 17 পাই পেলাই দুখন ছাবজেক্টত গ্ৰেছ লৈ পেলাই এজন ছাত্ৰ ছেকেণ্ড ডিভিজনত পাছ কৰিছে গতিকে গ্ৰেছ মাৰ্ক লৈ ছেকেণ্ড ডিভিজন পাই বহুতে কয় থাৰ্ড ডিভিজন পাই গ্ৰেছ দি পেলাই গতিকে মিছা কথা গ্ৰেছ দি পেলাই ছেকেণ্ড ডিভিজন পাই ফাৰ্ষ্ট ডিভিজন পাই ষ্টাৰ পাই মই তোমালোকক দেখুৱাই আছোঁ তোমালোকে স্কিপ নকৰাকৈ চাই থাকা ইয়াৰ পিছত তোমালোকক মই এটা কথা কৈ দিওঁ যদি মেট্ৰিক এক্সামৰ ৰিজাল্টৰ পিছত তোমালোকৰ কোনো ছাবজেক্টত মাৰ্ক কম আহি যায় তেতিয়া তোমালোকে এটা কাম কৰিবা ৰিচেকিঙৰ কাৰণে অপশ্যন দিব তাৰ তোমালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰিলে তোমালোকে কপি পাই যাবা কি লিখিছিলা পৰীক্ষাত তোমালোকে কপি পাই যাবা তাৰ কাৰণে এটা ফিজ দিব লাগিব আৰু কেতিয়া কৰিব লাগিব এইটো তোমালোকে কম নিশ্চয় তোমালোকৰ যদি ডাউট হয় যে মোৰ ছাবজেক্টত মাৰ্ক ইমান আহিব লাগিছিল কম আহিছে গতিকে যদি ডিষ্টিংশ্যন পোৱা ছাত্ৰ বা ষ্টাৰ পোৱা ছাত্ৰ এনেকুৱা সুবিধা হয় তেতিয়াহ'লে ৰিচেকিং কৰিব পাৰি আৰু লগে তোমালোকৰ মাৰ্ক বাঢ়ি আহিব গতিকে তোমালোকে চিন্তা কোনো কাৰণ নাই এইটো যেতিয়া আহিব মই তোমালোকক জনাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কেতিয়া কি কৰিব লাগে মই তোমালোকক জনাই দিম এইখন মাৰ্কশ্বিট যদি আমি চাবলৈ যাওঁ ধুনীয়াকৈ আমি এইখন মাৰ্কশ্বিট চাম এইখন মাৰ্কশ্বিট নিশ্চয় তোমালোকে ইয়াত দেখা পাইছা মই নাম ৰোল নম্বৰ গোটেইকেইটা মুচি দিছোঁ যাতে ছাত্ৰজনে গম নাপায় এইখন মাৰ্কশ্বিট 2025 বৰ্ষৰ মাৰ্কশ্বিট হয় নিশ্চয় ইয়াত দেখা পাইছা 2025 বৰ্ষৰ মাৰ্কশ্বিট হয় এই মাৰ্কশ্বিটখন যদি আমি চাবলৈ যাওঁ এই ছাত্ৰজনে ফাৰ্ষ্ট ডিভিজন পাইছে নিশ্চয় দেখা পাইছে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু গ্ৰেছ লৈছে এইজন ছাত্ৰই গ্ৰেছ লৈ পেলাই ফাৰ্ষ্ট ডিভিজন পাইছে অৰ্থাৎ গ্ৰেছ কিমান লৈছে ইয়াত 06 গ্ৰেছ লৈছে লৈ পেলাই ছাত্ৰজনে ফাৰ্ষ্ট ডিভিজন পাইছে গতিকে ইয়াত এটা বস্তু মই কনফাৰ্ম তোমালোক কৈ দিওঁ কোনটো এইজন ছাত্ৰজন গ্ৰেছ লৈ ফাৰ্ষ্ট ডিভিজন পাইছে কিমান পাইছে 435 পাইছে গতিকে যদি 450 পালেহেঁতেন আৰু 15 নম্বৰ বেছি পালেহেঁতেন এইজন লহেঁতেন গতিকে আমি এটা বস্তু কনফাৰ্ম যেন গ্ৰেছ লৈ পেলাই ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন ষ্টাৰ পোৱা যায় যদি তুমি এতিয়া ভাবি আছা যেন মই গ্ৰেছ লৈ পেলাই থাৰ্ড ডিভিজন পাম মিছা কথা গ্ৰেছ লৈ যদি মাৰ্ক বেছি পোৱা তোমালোকে এটা ছাবজেক্ট দুটা ছাবজেক্ট গ্ৰেছ তিনিটা ছাবজেক্ট গ্ৰেছ লৈ পেলাই তোমালোকে ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন ষ্টাৰ পাব পাৰা এইজন ছাত্ৰই কি ক'ত গ্ৰেছটো লৈছে আকৌ ইয়াত জেনেৰেল মেথামেটিক্স ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈছে 06 গ্ৰেছ মাৰ্ক লৈ পেলাই এজন ছাত্ৰই ফাৰ্ষ্ট ডিভিজন পাইছে নিশ্চয় তোমালোকে এইটোৰ পৰা কনফাৰ্ম হৈ গৈছা যেন ফাৰ্ষ্ট ডিভিজন পাওঁতে গ্ৰেছ মাৰ্ক দিয়ে বহুত ষ্টুডেণ্টে কৈ থাকে যে MCQত ছাৰ গ্ৰেছ মাৰ্ক দিয়ে নেকি অৰ্থাৎ MCQত গ্ৰেছ মাৰ্ক যদি আলোচনা কৰিবলৈ যাওঁ ইয়াতকৈ আৰু ডাঙৰ মাৰ্কশ্বিট আৰু ক'তো নাই ইয়াত এইজন ছাত্ৰই ফেইল কৰিছে নিশ্চয় দেখা পাইছে গোটেইকেইটা ছাবজেক্টত ফেইল কৰিছে কিন্তু তাৰ যদি আমি MCQ চাবলৈ যাওঁ এইজন ছাত্ৰৰ লগত তোমাৰ কোনো কম্পেয়াৰ নাহে এইটো যদি আমি মাৰ্কশ্বিট চাবলৈ যাওঁ MCQৰ মাৰ্কখিনি তেতিয়া এই ছেকেণ্ড লেংগুৱেজ ইংলিছত এইজন ছাত্ৰৰ থিয়ৰীত 14 পাব লাগে MCQত 13 পাব লাগে এইজন ছাত্ৰই কিমান পাইছে 13 পাইছে MCQত পাছ কৰিছে জেনেৰেল মেথামেটিক্সত এই MCQত পাব লাগে 13 এইজন ছাত্ৰৰ 13 পাইছে নিশ্চয় দেখা পাইছে 13 পাইছে তাৰপিছত যদি আমি জেনেৰেল ছায়েন্স চাবলৈ যাওঁ জেনেৰেল ছায়েন্সত এই অবজেক্টিভত কিমান পাইছে 14 পাইছে অৰ্থাৎ 13 পালে ফাৰ্ষ্ট এজন ছাত্ৰৰ 14 পাইছে ছ'চিয়েল ছায়েন্সত যদি যাওঁ এজন ছাত্ৰৰ MCQত 13 পাইছে গতিকে এটা বস্তু আমি কনফাৰ্ম হৈ গৈছোঁ যাতে MCQত কোনো ফেইল নকৰে অৰ্থাৎ ফেইলটো ক'ত হয় থিয়ৰীত হয় গতিকে MCQত কোনো ছাত্ৰৰ চিন্তা কোনো কাৰণ নাই MCQত তোমালোকে গ্ৰেছ লৈ নিশ্চয় তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি এতিয়া কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ লিংকত জইন হ'বা নতুন আপডেট পাই থাকিবা যদি মেট্ৰিকত কিবা ৰিজাল্ট অসুবিধা হয় কম নম্বৰ হয় মই তোমালোকক আকৌ ইনফৰমেশ্যন দিম কি কৰিব লাগিব মই তোমালোকক ধুনীয়াকৈ জনাই থাকিম আৰু তোমালোকে মোৰ ভিডিঅ' লিষ্টত গৈ এই সকলোবোৰ ভিডিঅ' লিষ্টত পাবা তোমালোকে ইয়াত কৈছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন মাৰ্কশ্বিট চাব পাৰিবা ভিডিঅ'ত লিষ্টত গৈ পেলাই ভিডিঅ' চাব পাৰিবা তাৰপিছত তোমালোকে কি পাৰিবা গ্ৰেছ মাৰ্কৰ বিষয়ে মই কৈছোঁই দুটা বিষয়ত গ্ৰেছ দিয়ে ফাৰ্ষ্ট কৰাইছে আৰু দুটাত গ্ৰেছ দিয়ে এই গোটেইকেইটা ভিডিঅ' তোমালোকে মই ডেছক্ৰিপশ্যনত গৈ নিশ্চয় পাই থাকিবা